হেল্ল' অসমবাসী ৰাইজ সকলোকে জহাৰ আৰু মোৰ ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে দেখিছে চাওতালী ট্ৰেডিশ্যনেল ড্ৰেছত চাওতালীসকল অসমৰ আদিবাসী হয়নে নহয় আমি সকলোৱে নাজানো, আৰু গতিকে জানিবলৈ ভিডিঅ'টো চাওঁ আহক। অন্যান্য জাতিৰ দৰে চাওতালী জাতিৰো নিজৰ ভাষা লিপি আছে, নিজস্ব কলা কৃষ্টি সংস্কৃতি সাজ পোছাক আদি সকলো দেখিবলৈ পোৱা যায়। অসমত প্ৰায় মানুহে নাজানে, আৰু যিবিলাক ব্যক্তি জানিবলৈ ইচ্ছুক তেওঁলোকে ভিডিঅ'টো চাব। চাওতালী লোকসকল অসমলৈ কেতিয়া আহিছে? অষ্টিক গোষ্ঠীৰ লোকসকল প্ৰায় 700 বছৰৰ 700 খ্ৰীষ্টাব্দ, আমি যেনেকৈ এতিয়া 2023 লিখো, ঠিক তেনেকৈ 700 লিখোঁতেই অসমত অষ্টিক গোষ্ঠীৰ লোক আহিছিল। আৰু অষ্টিক গোষ্ঠীৰ লোকসকলে অসমৰ প্ৰথম বাসিন্দা, আৰু অষ্টিক গোষ্ঠীৰ অন্তৰ্গতে আমাৰ কি হয় চাওতালসকল আছিল। গতিকে আমাৰ চাওতালসকলক এই কম দিনৰ ভিতৰতে আহিছে বুলি বহুতে আমাক ধাৰণা কৰি দেখুৱাবলৈ বিচাৰে, কিন্তু সেইটো নহয়। আমি 700 চনতে আহিছোঁ। গতিকে আমি সেইটো জানিব লাগিব, আমি চাওতালসকল কোন। আমি এই অঞ্চলটোতে দেখিছোঁ, এই অঞ্চলটোৰ আমাৰ বাসিন্দা, আমাৰ সন্মুখত যিসকল আছে তেখেতসকলে চাওতাল, তেখেতসকলৰ মাটি বাৰী সকলো আছে। আমি তেখেতসকলক কম নি এই কালি পোহৰকে আহি ইয়াত ঘৰ লৈছে বুলি, তেওঁলোকে মাটিখিনি লৈছে বুলি। আমি এইটো এটা উৎকৃষ্ট প্ৰমাণ, আমি তেওঁলোক চাওতালসকল অতীজৰ পৰাই অসমত আছে, আৰু সেইকাৰণে নিজস্বভাৱে মাটি বাৰী আছে। আৰু চাওতালসকল মূলতঃ প্ৰকৃতিপ্ৰেমী, প্ৰকৃতিৰ পূজাৰী বুলি কয় চাওতালসকলক, প্ৰকৃতিৰ পূজাৰী। আৰু চাওতালসকল কৃষিজীৱী, তেওঁলোকৰ প্ৰতিটো কামতে চাব কৃষিৰ লগত জড়িত হৈ আছে। আজি এই বাহা পৰৱ বাহা উৎসৱ বুলি কয়, বা বাহা পৰৱ, আমি এই বাহা পৰৱ কেতিয়া পাতে? ফাগুন মাহৰ শুক্লা পঞ্চমী তিথি প্ৰথম আৰম্ভ হয়। ফাগুন মাহৰ শুক্লা পঞ্চমী তিথিত বাহা পৰৱ আৰম্ভ হয়, আৰু তাৰ পিছৰ পৰা আমি বহাগৰ প্ৰথমলৈকে তেতিয়ালৈকে পাতি থাকিব পাৰোঁ। সন্মিলনহে হ'ব, কিন্তু বাহা পৰৱটো নাথাকে। আমাৰ যি মাঝিঠা এটা এইবোৰত আমাৰ যি বাহা বংগা কৰা হয়, আমি সেই ফাগুন মাহৰ শুক্লা পঞ্চমী তিথিৰ পীঠতে আমি কৰিম। গতিকে আমি এইখিনি কথা জানিব লাগিব, আৰু আমি সেইকাৰণে আমি চাওতালসকল কোন আমি সেই কথাটো আমি জানিব লাগিব। আৰু চাওতালসকলৰ প্ৰতিটো কামতে চাব প্ৰকৃতিৰ লগতহে জড়িত। আমি এইখিনি কথা আমি এই বাহা উৎসৱ অকল দং লাগৰে এইখিনি কথাৰ লগতে আমি কি হয় আমি নিজৰ কথাও আমি জানিব লাগিব। আমাৰ যুৱক যুৱতীসকল আমাৰ ইয়াত বহুতো উপস্থিত আছে। আমি সকলোৱে আমি চাওতালসকল কোন, আমি অসমত কি কৰি আছো, এই কথাখিনি আমি জানিব লাগিব। এতিয়া চাওতালসকল কোন গ'ল, তাৰ পিছতে আমাৰ দ্বিতীয় প্ৰশ্ন আমাৰ সাধাৰণ সম্পাদক সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু ভাৰপ্ৰাপ্ত সভাপতি ডাঙৰীয়াই দাবী কৰিছে, আমি চাওতালসকলে চাহ জনগোষ্ঠী হিচাপে থাকিবলৈ নিবিচাৰোঁ। আমি কিয় নিবিচাৰোঁ আমি সেইটোও জানিব লাগিব। আমি চাওতালসকল কিয় নিবিচাৰোঁ আমি চাহ জনগোষ্ঠী হিচাপে হৈ থাকিবলৈ, আমি সেইটো আমি ভালকৈ জানিব লাগিব। মই যেনেকৈ প্ৰথমেই ক'লোঁ, আমি অষ্টিক গোষ্ঠীৰ লোক, আমি 700 চনতেই আহিছোঁ। আৰু তাৰ পিছতে চাওক, এই চাহ জনগোষ্ঠীৰ কেতিয়াও চাওতালসকল অন্তৰ্ভুক্ত নাছিল। 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিল, ভাৰত স্বাধীন হোৱাৰ পিছত অসম চৰকাৰৰ যিখন ভূমি আইন, সেই ভূমি আইনতো চাওতালসকল বেলেগকৈ আছিল। তাৰ পিছতে আমাক 1975 চনতহে চাওতালসকলক প্ৰাক্তন চাহ জনজাতি বুলি কোৱা হয়, এক্স টি গাৰ্ডেন লেবাৰ, প্ৰাক্তন চাহ জনজাতি বুলি অন্তৰ্ভুক্ত কৰিছে 1975 চন। 1975 চনৰ আগত চাওতালসকল বেলেগকৈ আছিল। চাওতালসকলে সুকীয়াভাৱে চাওতাল হিচাপে পৰিচয় পাই আছিল। 1975 চনৰ পিছতহে চাওতালসকলক প্ৰাক্তন চাহ জনজাতি হিচাপে নামাকৰণ কৰিছোঁ। গতিকে আমি এইখিনি তথ্য জানো, আৰু আমাৰ বিভিন্ন বুদ্ধিজীৱীয়ে আমাৰ কথাখিনি লিখি থৈ গৈছে। ডক্টৰ বাণীকান্ত কাকতিয়ে আছামিজ ইজ ডেভেলপমেণ্ট এণ্ড ইজ ফৰ্মেশ্যন, এই কিতাপখনতো লিখি থৈ গৈছে চাওতালসকল কেতিয়াৰ পৰা অসমত আছে আৰু কেতিয়াৰ বাসিন্দা। আমি সেইখিনি কথা জানিবৰ কাৰণে আমি শিক্ষিত হ'ব লাগিব। গতিকে আমাৰ যুৱক যুৱতীসকলক আমি বিশেষভাৱে অনুৰোধ জনাম, আমি বাহা উৎসৱ অনুষ্ঠিত কৰিম, চহৰাই উৎসৱ অনুষ্ঠিত কৰিম, আমি সকলো উৎসৱ অনুষ্ঠিত কৰি যাম। তাৰ লগতে আমাৰ চাওতালসকলৰ যিটো আত্মপৰিচয়, অসমত যিটো আত্মপৰিচয় আমি চাওতাল হিচাপে পাব লাগে, সেই চাওতাল হিচাপে পোৱাত আমি কি কাৰণে আমি চাওতাল হিচাপে বিচাৰিছোঁ, এইখিনি কথা আমি জানিব লাগিব।
গতিকে যুৱক যুৱতীসকলে গোটেই কথাখিনি অলপ অধ্যয়ন কৰি চাব লাগে আমি কিয় অসমত চাওতাল হিচাপে কিয় প্ৰতিষ্ঠিত হ'বলৈ বিচাৰিছো নিজৰ আত্মপৰিচয় দাঙি ধৰিবলৈ বিচাৰিছো যেনেকৈ এষাৰ অসমীয়াত কথা আছে অতীতক নাযাব পাহৰি অতীতেই বৰ্তমানৰ চাবিকাঠি প্ৰেজেণ্ট ইজ দ্য কে টু দ্য পাষ্ট গতিকে আমি অতীতক দুহাই দিয়ে আমি এতিয়া চাওতাল হিচাপে অসমত পৰিচয় পাবলৈ বিচাৰিছো আৰু এই আমাৰ চাওতাল হিচাপে আমি পৰিচয় পোৱাৰ ক্ষেত্ৰত সদৌ চাওতাল ছাত্ৰ সন্থাই নেতৃত্বত আন্দোলনৰ কাৰ্যসূচী লৈছিলে আৰু এই আন্দোলনৰ কাৰ্যসূচী সৌৰ অসম চাওতাল উন্নয়ন সন্থাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিলে আৰু অসম চৰকাৰে চাওতালসকল যে অসমত সুকীয়াকৈ চাওতাল হিচাপে বিচাৰে সেই কথাখিনি অসম চৰকাৰে বুজি উঠিছিলে কিন্তু কিছু ৰাজনৈতিক চাল চলন বা কিছু ব্যক্তিৰ ভুলভাৱে নিয়ন্ত্ৰিত হোৱাৰ বাবে কিছু কথা আমাৰ এতিয়াও চৰকাৰৰ ওচৰত সঠিকভাৱে উপস্থাপন হোৱা নাই উপস্থাপন হৈছে যদিও চৰকাৰৰ ঘৰত চৰকাৰে মানি লোৱা নাই কিন্তু আমি এটা কথা ক'ব লাগিব আগত বহুত চৰকাৰ আহিছিলে কিন্তু বহুত চৰকাৰে আমাক একো নিদিলে এতিয়া অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ আছে সেইখন চৰকাৰে অলপ হ'লেও অনুধাৱন কৰিছে অসমত চাওতালসকলৰ এক সুকীয়া পৰিচয় আছে আমি কি কাৰণে কৈছো সদৌ অসম চাওতাল উন্নয়ন সন্থাই কি কাৰণে কৈছো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলপ হ'লেও চাওতালসকলৰ কথা ভাবিছে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ তৰফৰ পৰা গত বৰ্ষত প্ৰায় 3বাৰ আমি সাক্ষাৎ কৰিছিলোঁ আৰু 3বাৰ সাক্ষাৎ কৰাৰ অন্তত তেখেতে অসম চৰকাৰৰ এক আঁচনি অসম দৰ্পণ আঁচনিৰ অধীনত অসমৰ 20টা মাঝি থান চাওতালসকলৰ ৰাইজৰ বাবে উপহাৰ হিচাপে দিছিল আৰু তেওঁ আমাক কৈছিলে প্ৰতিটো বিত্তীয় বৰ্ষত আমি মাঝি থান দিম প্ৰথম বিত্তীয় বৰ্ষত 2021-22 বৰ্ষত 20টা মাঝি থান অসম দৰ্শন আঁচনি আৰু অসম দৰ্শন আঁচনিখন এনে এখন আঁচনি অসম দৰ্শন আঁচনি আমাৰ বিভিন্ন নামঘৰত অনুদান লাভ কৰিছে 2.5 লাখ টকাকৈ এই অসম দৰ্শন আঁচনি অন্তৰ্ভুক্ত হ'বলৈ হ'লে যিকোনো মন্দিৰ হওক নামঘৰ হওক প্ৰায় 100 বছৰৰ ওপৰ হ'ব লাগে 100 বছৰৰ ওপৰ হ'লেহে সেই মন্দিৰ বা নামঘৰ বা মছজিদ যিয়ে নহওক সেই অসম দৰ্শন আঁচনি অন্তৰ্ভুক্ত হয় আৰু সেই অসম দৰ্শন আঁচনি অন্তৰ্ভুক্ত কৰা আমাৰ এই মাঝি থানসমূহক যেতিয়াই আমাৰ অন্তৰ্ভুক্ত কৰিছে আমি তেতিয়াই অনুধাৱন কৰিছো অসম চৰকাৰে অলপ হ'লেও সদৌ চাওতাল ছাত্ৰ সন্থা সদৌ অসম চাওতাল উন্নয়ন সন্থা এনেকৈ চাওতাল বিভিন্ন সংগঠনৰ নেতৃত্বত যি আন্দোলন হৈছিল সেই আন্দোলনসমূহৰ কিছু প্ৰভাৱ হ'লেও চৰকাৰে কৰিছে আৰু তাৰ বিনিময়তেই আমি ভাবিছো আমি চাওতালসকলৰ বাবে 20টা মাঝি থান পাইছো আৰু এই 20টা মাঝি থানৰ ডিব্ৰুগড়ৰ জিলাতো এটা মাঝি থান আছে আমাৰ তেখেত আমাৰ মাজতে আছে সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জিতেন হেমব্ৰম ডাঙৰীয়াৰ তলাত সেই মাঝি থান এটা পাইছে আৰু তেনেকৈ শিৱসাগৰ জিলা যোৰহাট জিলা চৰাইদেউ জিলা গোলাঘাট জিলা আৰু নগাঁও জিলা এই মাঝি থানসমূহ প্ৰথমবাৰৰ বাবে পাইছে আৰু আগন্তুক বৰ্ষবোৰতো আমি মাঝি থান নিশ্চয় অসম চৰকাৰে আমাক উপস্থাপন দিব বুলি আমি আশা ৰাখিছোঁ আমি চৰকাৰৰ পৰা এই বিভিন্ন সা সুবিধা আদায় কৰা আৰু আমাৰ চাওতালসকলৰ আত্মপৰিচয় ৰক্ষা কৰা আমাৰ চাওতাল ৰাইজ সজাগ হ'ব লাগিব আৰু সেয়ে আমি এই বাহা উৎসৱৰ লগতে এই মুকলি সভাত যি বক্তব্য দাঙি ধৰিবলৈ পাইছোঁ এই বক্তব্যৰ দ্বাৰা আপোনালোকক আমি কথাখিনি জনাব পাৰিছোঁ আৰু আপোনালোকে এই কথাখিনি গুৰুত্ব সহকাৰে নিজে অনুধাৱন কৰি চাওতালসকল অসমত অতীজৰ পৰা আছে আৰু এতিয়াও আছে আৰু এই অতীজৰ যিটো তেওঁলোকৰ পৰিচয় সেই পৰিচয় যাতে অক্ষুণ্ণ ৰাখে আৰু সেই পৰিচয় যাতে ঘূৰাই পায় তাৰ ক্ষেত্ৰত আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা লাগিব আৰু সেইকাৰণে আমি আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ আৰু আপোনালোকে এই সদৌ ডিব্ৰুগড়
বাকী চাওতাল ৰাইজ